জয় হিন্দ সৰ্বমণি ভিসকল এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অসম চৰকাৰৰ চাকৰি আসাম পুলিচ বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰি পাবলৈ হ'লে আপোনালোকৰ হয়তো ডমিচিয়েল চাৰ্টিফিকেট লাগিব এবাৰ পৰা আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আজি ডমিচিয়েলৰ ওপৰত কি ঘোষণা কৰিলে আপোনালোকে ভিডিঅ'টো চাওক সকলোবিলাকৰ তথ্য আপোনালোকে গম পাব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে জইন হৈ লওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে অসম চৰকাৰৰ চাকৰি যিকোনো ৰিটেন এক্সামৰ বাবে ডেইলি আপোনালোকে মক টেষ্ট পাই যাব বা অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি যিকোনো ধৰণৰ আপডেট আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতে পাই থাকিব যদি জইন হ'ব বিচাৰে জইন হৈ লওক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে যোনসকল বন্ধু বান্ধৱীয়ে অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজি এখন ইবুক লঞ্চ কৰা হৈছে জেনেৰেল নলেজৰ MCQ 1240 কুৱেশ্যন এনচাৰ আপোনালোকে এই ইবুকখনত অসমীয়া মাধ্যমত দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ সিলেবাছৰ ওপৰত বনোৱা হৈছে জেনেৰেল নলেজৰ কুৱেশ্যন যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ দাম হৈছে 85 কিন্তু আজি ভিতৰত যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকে 76 পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিয়ক এই নম্বৰটোতে আপোনালোকে গুগল পে ফোন পে পাই যাব যদি ল'ব বিচাৰে লৈ লওক আপোনালোকক কম দামত এই ইবুকখন দি দিয়া হৈছে ইয়াতে আপোনালোকৰ সকলোবিলাকৰ কুৱেশ্যনে পাই যাব মানে জেনেৰেল নলেজ অসম ইতিহাস ভাৰত ইতিহাস ভূগোল ৰাজনীতি অৰ্থনীতি সকলোবিলাকৰ কাৰণে কুৱেশ্যন আপোনালোকে পাই যাব পাই 1240 যদি ল'ব বিচাৰে লৈ লওক এই নম্বৰটোত কণ্টেক্ট কৰি মই দিব খুজিছো যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছো কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ বন্ধুবান্ধী ভিসকল এইটোৱে আছিলে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ডমিচাইলৰ ওপৰত কি ক'লে হয়তো আপোনালোকে গম পালে যদি ভিডিঅ'টো ভাল পালে সকলো বন্ধুবান্ধৱীকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ